হেল্ল', আজি মাছৰ মূৰ আৰু কচু শাকৰ এটা ৰেচিপি লৈ আহিছোঁ। সকলোৱে বনাই খায় বাৰু, তথাপি মাছৰ মূৰটো ধুই ল'লোঁ। এফালে কেৰাহীত পেন পাতি থৈছিলোঁ, তেল গৰম হ'ল। এয়া পিঁয়াজ, আদা, নহৰু দি ভাজি কৰি লৈছোঁ। অলপ ৰঙাকৈ ভাজিছোঁ। এফালে হালধি, মছলা, জিৰা, ধনিয়া যত যি আছে, জালুকৰ গুড়া সকলোবোৰ একেলগতে দি দিছোঁ। তাৰপিছত এতিয়া মাছকেইটা ইয়াতে ভাজি ল'ম। ফ্ৰাই কৰি লোৱা নাই, এনেকেই বনাম, যিহেতুকে কচু শাকৰ লগত দিম। সেয়েহে এতিয়া আকৌ কচু শাকখিনি দি দিলোঁ বিলাহীৰ সৈতে। আলু দিছোঁ তাত। অলপ জহি গ'ল। এতিয়া মই নিমখ দিছোঁ। জহি যোৱাৰ পিছত নিমখ দিলে নিমখৰ উমানটো পোৱা যায়। নহ'লে সৰহকৈ পাত হৈ থাকোঁতে যেতিয়া কচু শাকৰ ওপৰত নিমখখিনি দি দিয়া হয়, তেতিয়া নিমখ হয়তো চোকা হ'বও পাৰে। সেইকাৰণে মই জহি যোৱাৰ পিছতে দিছোঁ। এতিয়া আকৌ ঔটেঙা কেইটুকুৰামান দি দিছোঁ, যাতে টেঙাটো বেছি হয়। কচু যেতিয়া খজুৱাবই অলপ, সেয়েহে কচুখিনি মই এনেকৈ দুয়োটা টেঙা দি কেনে দি দিছোঁ। বিলাহীও দিছোঁ আৰু এইফালে আকৌ আপোনাৰ ঔটেঙাও দিছোঁ। এয়া হৈছেগৈ আৰু মোৰ কচু আৰু মাছৰ মূৰৰ ৰেচিপি। কচু শাকৰ পানীটো যেতিয়ালৈকে নুশুকায়, তেতিয়ালৈকে মই গেছ অফ নকৰোঁ। গেছ অফ কৰিবলৈ হৈ যাব। এতিয়া হৈ গৈছে আমাৰ